জনজাতিকৰণক লৈ চৰকাৰী পক্ষৰ সৈতে মেনেজ হৈছে নেকি আটাচু? কোনো ধৰণৰ কোনো ক্ষেত্ৰতে টাই আহোম ছাত্ৰ সন্থা চৰকাৰী পক্ষৰ লগত মেনেজ নাই হোৱা। আমি কোনো ধৰণৰ লালিপৰে ভুল নাযাওঁ। নিৰ্বাচনৰ পূৰ্বে আটাচুৱে বিচাৰেনে জনজাতিকৰণ? নিৰ্বাচনৰ আগত হ'ব লাগে বুলি আমি 100% কৈছিলোঁ, কিন্তু নিৰ্বাচনৰ আগত হ'বলৈ যাওঁতে ST ভি যিহেতু আমাক দিছে, গতিকে ST ভি আমি গোটেইখিনি পাম নে নাপাম, তাত ভূমি অধিকাৰ থাকিবনে নাই, ৰাজনৈতিক অধিকাৰ থাকিবনে নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিবিলাকত আমাৰ অধিকাৰটো কি হ'ব, আমাৰ সুৰক্ষিত ভৱিষ্যত থাকিব নাই, অৰ্থনৈতিক অধিকাৰ খিলঞ্জীয়া থলগুৰিচত থাকিব নাই, এই কথাবিলাক চালি যে আমি চাই আছোঁ। জনজাতিকৰণৰ দাবীৰে 2 দশকজোৰা আন্দোলন সাৰ্থক হ'বনে? আমাৰ স্থিতি স্পষ্ট যে আমাক জনজাতিকৰণ লাগিব, কিন্তু 2টা দশক জোৰা এটা আন্দোলন আৰু ৰাইজৰ স্বাৰ্থত কৰা আন্দোলন যদি কালি সিদ্ধান্ত লওঁতে ঘপককৈ যদি ক'ৰবাত এটা হিনদেৰি হয়, ক'ৰবাত যদি ভুল এটা সিদ্ধান্ত লোৱা হয়, তেতিয়া জাতিটোৱে পস্তাব। গতিকে অলপ ধীৰে স্থিৰে কামবিলাক কৰাটো ভাল, আমি সেইকাৰণে ৰখি আছোঁ। নিশ্চয়কৈ আটাচু চৰকাৰী পক্ষৰ লগত মেনেজ নাই হোৱা বুলি স্থিতি স্পষ্ট কৰে সভাপতি বসন্ত গগৈয়ে। সিদ্ধান্ত লওঁতে কিয় পলম হৈছে, এই প্ৰশ্নৰ উত্তৰ দি বসন্ত গগৈৰ দাবী, তাৰ অৰ্থ এইটো নহয় যে আটাচু চৰকাৰৰ লগত সনা পিটিকা হৈছে, পিছ দুৱাৰেদি কাম কৰিছোঁ, তেনে নহয় বুলি স্পষ্ট কৰে বসন্ত গগৈয়ে। ঘপককৈ লোৱা সিদ্ধান্তই যাতে জাতিটোক দুৰ্যোগত নেপেলায়, সেই বিষয়সমূহ আটাচুৱে নিৰীক্ষণ কৰি কাম কৰি আছে বুলি দাবী কৰে বসন্ত গগৈয়ে। চৰকাৰে কৈছিল যে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম, মন্ত্ৰীগৃহৰ প্ৰতিবেদন উঠিল, আমাক ST ভি দিম বুলি ক'লে। ST ভি দিম বুলি কোৱাৰ বিষয়টো এটা নতুন বিষয়, গতিকে সেই বিষয়টোত ST ভিত আমি কি পাম, কেনেকৈ পাম, জাতিটো সুৰক্ষিত হ'বনে নহয়, নে চৰকাৰে আমাক লালিপপ দিছে নেকি, চৰকাৰে আমাক আভুৱা ভৰিছে নেকি, নে ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত তেখেতলোকে কামবিলাক কৰিছে নেকি, তাক চালি জাৰি চাবৰ কাৰণে আমি নিজৰ বিবেকে কিছুমান সিদ্ধান্ত লৈছিলোঁ, আৰু আমাৰ ইতিমধ্যে গোটেই প্ৰস্তুতিবিলাক আৰম্ভ হৈছে। ৰমেশ বৰপাত্ৰগোহাঁই ছাৰৰ নেতৃত্বত আমি এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, আৰু গোটেই বিষয়বস্তুটো চাই আমি খুব সোনকালে অসমৰ মুখ্যমন্ত্ৰীক লগ কৰিম। আমি দিল্লীতো গৈ মন্ত্ৰীসকলক আমি লগ কৰি আমাৰ মনৰ কথাবিলাক ক'ম। এই ক্ষেত্ৰত কোনো ধৰণৰ কোনো ক্ষেত্ৰতে টাই আহোম ছাত্ৰ সন্থা চৰকাৰী পক্ষৰ লগত মেনেজ নাই হোৱা। আমি কোনো ধৰণৰ লালিপৰে ভুল নাযাওঁ। আমাৰ স্থিতি স্পষ্ট যে আমাক জনজাতিকৰণ লাগিব, কিন্তু 2টা দশক জোৰা এটা আন্দোলন আৰু ৰাইজৰ স্বাৰ্থত কৰা আন্দোলন যদি কালি সিদ্ধান্ত লওঁতে ঘপককৈ যদি ক'ৰবাত এটা হিনদেৰি হয়, ক'ৰবাত যদি ভুল এটা সিদ্ধান্ত লোৱা হয়, তেতিয়া জাতিটোৱে পস্তাব। গতিকে অলপ ধীৰে স্থিৰে কামবিলাক কৰাটো ভাল, আমি সেইকাৰণে ৰখি আছোঁ, আৰু আমাৰ যিসকল বয়োজ্যেষ্ঠ আছে, যিসকল ইণ্টেলেকচুৱেল আছে, তেখেতলোকৰ কথা পাতি আমি বিষয়টো আমি আগবঢ়াইছোঁ। নিৰ্বাচনৰ আগত হ'ব লাগে বুলি আমি 100% কৈছিলোঁ, কিন্তু নিৰ্বাচনৰ আগত হ'বলৈ যাওঁতে ST ভি যিহেতু আমাক দিছে, গতিকে ST ভি আমি গোটেইখিনি পাম নে নাপাম, তাত ভূমি অধিকাৰ থাকিবনে নাই, ৰাজনৈতিক অধিকাৰ থাকিবনে নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিবিলাকত আমাৰ অধিকাৰটো কি হ'ব, আমাৰ সুৰক্ষিত ভৱিষ্যত থাকিব নাই, অৰ্থনৈতিক অধিকাৰ খিলঞ্জীয়া থলগুৰিচত থাকিব নাই, এই কথাবিলাক চালি যে আমি চাই আছোঁ। কাৰণ আমি যিহেতু লয়াৰ নহয়, আমি আইনৰ ছাত্ৰ নহয়, গতিকে আইনৰ ওপৰত যি ৰিচাৰ্চ কৰি আছে, আমি তেখেতলোকৰ ওপৰত গোটেই বিষয়টো আমি এৰিছোঁ। ৰমেশ বৰপাত্ৰগোহাঁই ছাৰৰ নেতৃত্বত গোটেই কামবিলাক চলি আছে, গতিকে তেওঁৰ যি পৰামৰ্শ, তেওঁৰ যি সিদ্ধান্ত, তাৰ মতে আমি আগবাঢ়িম, আৰু অনাগত সময়ত জাতিটো এটা সুফল পাব বুলি আমাৰ দৃঢ় বিশ্বাস। BJP চৰকাৰৰ হেঁচাত টাই আহোম ছাত্ৰ কেনেকৈ মেনেজ হ'ব, কি যুক্তিত মেনেজ হ'ব, আমাক কি দিছে, আমি জাতিটোৰ কাৰণে ওলাই আহিছোঁ, থলগিৰি খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি আমি কাম কৰিছোঁ। গতিকে দুদিন ক'ৰবাৰ সিদ্ধান্তটো লওঁতে দেৰি হৈছে মানে এইটো নহয় যে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসমৰ চৰকাৰখনৰ লগত আমি সনা পিটিকা কৰিছোঁ, তেখেতলোকৰ বেগ দি আমি কামবিলাক কৰিছোঁ, এইটো তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু কথাটো হৈছে যে ৰাইজে এটা সুফল পাব লাগিব, এটা ঘপককৈ লোৱা এটা সিদ্ধান্তই যাতে জাতিটোক দুৰ্যোগত নেপেলায়, তাৰ প্ৰতি নিৰীক্ষণ কৰি আমি কামবিলাক কৰি আছোঁ। অনাগত সময়ত জাতিটোৱে এটা সুফল পাব বুলি আমাৰ দৃঢ় বিশ্বাস। অৱশ্যে আহোম জনগোষ্ঠীটোৱে এটা সুফল পাব বুলি দৃঢ় বিশ্বাসী বসন্ত গগৈ। পাছে পুনৰ এবাৰ 5 বছৰলৈ 6 জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ পৰা ললিপপেই পাবলগীয়া হয়নে, কি ফল পায়, সেয়া সময়ত লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।